নামত ৰাজমিস্ত্ৰী আছে বিলাসী গাড়ী ব্যয়বহুল বাসগৃহৰ গৰাকী কেৱল ইমানেই নহয় লাখ লাখ টকাৰ গৰাকী দৈনন্দিন সামগ্ৰীৰ আকাশলংঘী দামৰ যুগতো ৰাজমিস্ত্ৰীৰ কাম কৰিয়ে লাখে লাখে ধন ঘটি ব্যয়বহুল বাসগৃহ নিৰ্মাণ কৰি বিলাসী গাড়ী কিনি আভিজাত্যৰ জীৱন যাপন কৰাটো সম্ভৱনে আপোনাৰ মনতো নিশ্চয় প্ৰশ্ন হৈছে শুনক মুজাম্মিল হুছেইনৰ ধন ঘটাৰ এই কাহিনী মুজাম্মিলে লাহৰীঘাটৰ নিজা ঘৰতে গঢ়ি তুলিছিল সাইবাৰ চক্ৰৰ ঘাটি বন্ধু শৰীফুলৰ সৈতে চলাই গৈছিল কাম-কাজ বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ভুৱা নথি পত্ৰ ব্যৱহাৰ কৰি লুটি আহিছিল লাখে লাখে টকা আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য এক্সিছ বেংকতে এতিয়ালৈকে 28 লাখ টকাৰ তেওঁলোকে ফ্ৰড কৰিছিল 28 লাখ আৰু ইয়াত এটা ইম্পৰ্টেণ্ট কথা এইটোৱে যে শৰীফুল জন আছে শৰীফুল ইছলাম আপোনালোকে সবেই জানে যাৰ ইতিমধ্যে আমি মাটি বাজেয়াপ্ত কৰিছোঁ শৰীফুল আৰু মুজাম্মিল এই দুইজনে লগ লাগি পেলাই এই সাইবাৰৰ যেটো মেইন ফ্যাক্টৰি ইয়াতে খুলিছিলে ফ্ৰড শৰীফুল মুজাম্মিল আৰু এজন আছে ইহঁত তিনিজন আৰু আজাহৰুল সিৰাজুল এইবিলাকে লগ লাগি পেলাই ইয়াতে খুলিছিলে আৰু ইয়াৰ ইতিমধ্যে আমি বাকি কেইটাক এৰেষ্ট কৰি থলো আৰু মুজাম্মিলক আমি এৰেষ্ট কৰিছোঁ এতিয়া ৰিমাণ্ডত আমি ল'ম আৰু প্ৰাথমিক যেটো তদন্তত তাত দেখিলো যে আমাৰ 28 লাখৰ আমি ইনভলভমেন্ট পাইছোঁ আৰু আমি চাই আছো আৰু নথি পত্ৰবিলাক আমি পৰীক্ষা কৰি আছো মাটি বাৰী গাড়ী ঘৰ এইবিলাক আমি নতুন যেটো আইন মানে বিএনএসএস মতে সেইবোৰ জব্দ কৰি পেলাই অনাৰেবল কোৰ্টত আমি প্ৰেয়াৰ দিম যাতে এইবোৰ বাজেয়াপ্ত কৰা যায় অসম আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পিছতো মৰিগাঁৱৰ লাহৰীঘাটত সাইবাৰ অপৰাধীৰ বৃহৎ চক্ৰ সক্ৰিয় মুজাম্মিল হুছেইনৰ বাসগৃহই আছিল মূল ঘাটি মুজাম্মিল শৰীফুলৰ লগতে আৰক্ষীৰ জালত পৰা সাইবাৰ অপৰাধীৰ বিৰুদ্ধে শীঘ্ৰে আইনৰ অধীনত লোৱা হ'ব ব্যৱস্থা মাটি বাৰী ঘৰ দুৱাৰ শীঘ্ৰে বাজেয়াপ্ত কৰা হ'ব আইনী প্ৰক্ৰিয়াৰে আমাৰ মৰিগাঁও পুলিচৰ সাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলি আছে আৰু অকল যোৱা নিশা বুলি নহয় আমি এই 3 দিন কন্টিনিউয়াছলি আমি ধৰি আছো মৰিয়াবাৰীত বিগত দিনত দুটা আৰু যোৱাকালি আমি এটো আছিল মুজাম্মিল হুছেইন বিগত 1.5 বছৰ ধৰি পলাই আছিল মাজত আমি 2-3 বাৰ আমি ইয়াত অপাৰেশন চলাইছিলো কিন্তু পলাই যায় কাৰণ এই জানে এৰিয়াবিলাক কেনেকুৱা পথাৰ পানী আছে সো আমি চাৰিফালৰ ঘেৰা কৰিলে পলাই গৈছে কিন্তু আমি চাই আছিলো মুভমেন্ট বিলাক চাই মুজাম্মিল হুছেইন আমি যোৱাকালি নিশা ধৰিছো আৰু মুজাম্মিল হুছেইন আসলতে এগৰাকী ৰাজমিস্ত্ৰী আছিল ৰাজমিস্ত্ৰী গৰাকীয়ে আজি 1.5 বছৰ 2 বছৰত যেটো আপোনালোকে দেখিলে আমি সববিলাক চাইছো এইবিলাক তন্নতনকে নথি পত্ৰবোৰ পৰীক্ষা কৰি আছো গাড়ী এখন আমি সিজ কৰিছো মইৰাবাৰীৰ পৰা মুছাহিদুল ইছলামৰ ৰিপৰ্ট টাইম